পুনৰ স্বাগতম জনালো আপোনালোকক সকলোলৈ আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰত যোৱা ক্লাছত যিকিটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কোৱেশ্চন আনসাৰ কিছুমান আমি ডিসকাস কৰিছিলো বিগত বছৰৰ দ্যাট মিন্স 2024 তাৰে কিছুমান কোৱেশ্চনছ আমাৰ ৰৈ গৈছে নেক্সট পাৰ্টটো লৈ আহিছো ঠিক আছে তে আহক চাই লও কোৱেশ্চনখিনি আজিৰ ফাৰ্স্ট কোৱেশ্চনটো আছে 21 নম্বৰ তাৰ মানে ইয়াৰ আগলৈকে আমি 20 মান কোৱেশ্চন আমি ডিসকাস কৰিছো তে 21 নম্বৰ কোৱেশ্চনটো কি হ'ব দা ইম্পেক্ট অফ দা সাইক্লোন এন্ড সুনামি ইন ইন্ডিয়া কুড বি reduced by যে ভাৰতত ঘূৰ্ণীবতাহ আৰু সুনামিৰ প্ৰভাৱ হ্ৰাস পাব পাৰে কথাটো কিমান দূৰ শুদ্ধ হেতু আমি চাব লাগিব যে ইয়াত কি কোৱা হৈছে মেংগ্ৰোভৰ বনাঞ্চল সংৰক্ষণ কৰা তাৰ পাছত কোৱা হৈছে পৰৱৰ্তী অৰণ্য সংৰক্ষণ কৰা গ্ৰীষ্ম মণ্ডলীয় যেটো কাইটিয়া আৰু ঘনী যুক্ত অৰণ্য সংৰক্ষণ কৰা তাৰ পিছত গ্ৰীষ্ম মণ্ডলীয় পৰ্ণমোচী অৰণ্য সংৰক্ষণ কৰা দ্যাট মিন্স ধৰক আমাৰ ভাৰতত যে যিবোৰ সুনামি হৈ আছে বা ঘূৰ্ণীবতাহ যে আহি আছে যে সেই প্ৰভাৱৰ পৰা বা হেতু ৰক্ষা পোৱাৰ কাৰণে আমাৰ কোনটো মানে স্টেটমেন্ট মানে খাটিব মানে কোনটো শুদ্ধ উত্তৰ হ'ব তে ইয়াৰে শুদ্ধ উত্তৰটো চাই লও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মানে 1 নম্বৰ টু শুদ্ধ যেটো নেকি মেংগ্ৰোভৰ বনাঞ্চল সংৰক্ষণ কৰাটো আমাৰ ইয়াৰ কাৰণে শুদ্ধ তাৰ মানে মেংগ্ৰোভৰ বনাঞ্চল সংৰক্ষণ যদি আমি কৰি ৰাখো তেতিয়া হলে হয়তো আমাৰ ভাৰতত ঘূৰ্ণীবতাহ আৰু সুনামিৰ প্ৰভাৱটো কিছু পৰিমাণে কমি আহিব নেক্সট কোৱেশ্চনটো কি কোৱা হৈছে অথৰ্স অৰূপ কুমাৰ দত্ত অৰূপজ্যোতি শইকীয়া and Samrat Chaudhary have common them in their writing ইয়াত কেইজনমান লেখকৰ কথা কোৱা হৈছে যে এই লেখক কেইজনৰ ভিতৰত মানে কোন কিতাপ মানে এইখিনি ষ্টেটমেন্টটো কৰিছিলে চাই লও আহকচোন চাই লও লেখক অৰূপ কুমাৰ দত্ত অৰূপজ্যোতি শইকীয়া আৰু সম্ৰাট চৌধুৰী লেখত উমৈহতীয়া বিষয়বস্তুসমূহ আছে যে এই তিনিওজনৰ মানে সন্মিলনত ইয়াত যিটো ষ্টেটমেন্ট দিয়া হৈছে কোনটো শুদ্ধ হ'ব হেতু কোৱা হৈছে যে প্ৰথম ষ্টেটমেন্টটো কি দিয়া হৈছে যে দে আৰ একুমুলেট ৰাইটাৰ অন দা ব্ৰহ্মপুত্ৰ যে ব্ৰহ্মপুত্ৰ প্ৰসংগিত সাহিত্যিক দে হেভ ৰিটেন অন আসাম সোশিয়েল হিষ্ট্ৰী থাৰ্ড কোৱা হৈছে দে হেভ ৰিটেন অন টি প্লান্টেশন হিষ্ট্ৰী দে লাষ্ট অপশনটো দিয়া হৈছে দে হেভ ৰিটেন অন আসাম জিওগ্ৰাফি ইয়াৰ কোনটো এই তিনিওজন লেখকে কোন মানে ইয়াৰ কোনটো ওপৰত বেছিকে মানে একেলগে হৈ পেলে মানে কাম কৰিছিলে ঠিক আছে ইয়াৰ কোনটো এনসাৰটো হ'ব কোনটো অপশনটো শুদ্ধ হ'ব এই শুদ্ধ উত্তৰটো চাই লও শুদ্ধ উত্তৰটো হ'ব অপশন এ ইয়াত যিকে all three authors অৰূপ কুমাৰ দত্ত অপৰাজিতা শইকীয়া সম্ৰাট চৌধুৰী are known for their writing on the Brahmaputra river exploring its culture, ecological and historical significance. While they may touch on other than themes, their shared acclaim centers on the Brahmaputra. যে কি কোৱা হৈছে যে তিনিওজন লেখকে কি কৰিছিলে অৰূপ কুমাৰ দত্ত অৰূপজ্যোতি শইকীয়া আৰু সম্ৰাট চৌধুৰীয়ে কি কৰিছিলে ব্ৰহ্মপুত্ৰ নদীৰ সংস্কৃতি পৰিৱেশ আৰু ঐতিহ্য তাৎপৰ্য কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সিহঁতে কি কৰিছিলে লিখিছিলে যে ব্ৰহ্মপুত্ৰ নদীখনৰ যে আমাৰ অসমৰ এটা বিশেষত্ব আছে সেই বিষয়টোৰ ওপৰত এই তিনিজন লেখকে একেলগে কি কৰিছিলে কাম কৰিছিলে নেক্সট কোৱেশ্চনটো আমি চাই লও In India during 2001 to 2011 the number of census towns showed rapid growth increased by a total of 2500 in number compared to city town increased by about 250 in number the rapid growth of census town was because of ইয়াত কি কৈছে ভাৰতৰ কি কৰা হৈছিলে 2001 চনৰ পৰা 2011 চনৰ ভিতৰত বিধিগত চহৰৰ তুলনাত সংখ্যাত প্ৰায় 250 খন বৃদ্ধি লোকপিয়ল চহৰৰ সংখ্যা দ্ৰুত বৃদ্ধি সংখ্যাত মুঠ 225 বৃদ্ধি দেখা পোৱা গৈছে যে 2001 চনৰ পৰা 2021 চনৰ ভিতৰত
আমাৰ যিটো সেন্সাস হৈছিলে তাতে জনসংখ্যাৰ এইটো কিমান দেখা গৈছিলে যে 250তকৈ মানে পৰা কিমানখিনি বৃদ্ধি পাইছে 2500 সংখ্যালৈকে মুঠ বৃদ্ধি পাইছে তাৰে কোনটো শুদ্ধ হ'ব এটো চাই লওক কিহৰ কাৰণে শুদ্ধ হ'ব এটো চাই লওক যে প্ৰথমটো কোৱা হৈছে পৌৰসভাৰ বোৰ্ড সমিতি গঠন আৰু অধিসূচিত নগৰ এলেকা সমিতি আদি বৃদ্ধি কৰা হৈছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ ফলত চহৰ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ ন্যূনতম 5000তকৈ বাহিনীৰ প্ৰয়োজনীয়তা অতিক্ৰম কৰা হয় চহৰ অঞ্চলটোত প্ৰতি বৰ্গ কিলোমিটাৰত 400 জনতকৈ অধিক লোকৰ সৈতে জনবসতিপূৰ্ণ হোৱাৰ বাবে বা পুৰুষ কৰ্মশক্তিৰ 3/4 কৃষি কাৰ্যকলাপৰ বাহিৰে পূৰ্ণকালীন চাকৰি পাইছিল ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব চাই লওঁ ইয়াৰে অপচন বি 2, 3 and 4 যেটো নেকি আমাৰ ইয়াত দিয়া হৈছিলে 2, 3 and 4 2 নম্বৰ 2 এটোৰ কাৰণে হৈছিল যে rapid growth of population leading to across the minimum requirement of 5000 inhabited to qualify as a town তাৰ পিছত কোৱা হৈছে the town area become densely populated with more than 400% per square kilometer তাৰ পিছত লাষ্ট দিয়া হৈছিল কি কোৱা হৈছিল 3/4 of the male workforce found full time job beyond the agriculture activities পিছৰ কোৱেশ্চনটো চাই লও Ramsapara village, Gwalpara district and Jion village, Dima Hasao district of Assam occupied the limelight in the last decade because ইয়াত কোৱা হৈছে ৰাংসাপাৰা ভিলেজ আৰু জিয়াং ভিলেজৰ কথা কোৱা হৈছে যে ৰাংসাপাৰা ভিলেজটো ক'ত অৱস্থিত গোৱালপাৰাত আৰু জিয়াং ভিলেজটো ক'ত অৱস্থিত ডিমা হাছাও আহকচোন চাও এই দুটা প্লেসৰ কথা কিয় কোৱা হৈছে যে ইয়াত কি কোৱা হৈছে the village were evaluated as the cleanest village of the state তাৰমানে ৰাংসাপাৰা ভিলেজটো ক'ত আছে গোৱালপাৰাত আছে আৰু জিয়াং ভিলেজটো ক'ত আছে ডিমা হাছাত আছে ইয়াত প্ৰথম ষ্টেটমেন্টটো কোৱা হৈছে যে ক্লিনেষ্ট ভিলেজ হিচাপে এটো স্বীকৃতি প্ৰাপ্ত কৰা হৈছে নেক্সট কি কোৱা হৈছে যে ৰাংসাপাৰা was evaluated as the cleanest whereas all 25 plus age group population of Jian had attained education beyond the matriculation যে ৰাংসাপাৰা আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে মূল্যায়ন কৰা হৈছে কিন্তু জিয়াং নামৰ যিখন ঠাই আছে ডিমা হাছাত তাত কি কোৱা হৈছে যে 25 বছৰতকৈ বয়সৰ যিবোৰ লোক আছে এহত কি হয় মেট্ৰিক পাছ কৰা বুলি কোৱা হৈছে তাৰ পিছত কি কোৱা হৈছে যে ৰাংসাপাৰা ভিলেজ faced catastrophe caused by flash flood and Jion was devastated by landslide ইয়াত কি কোৱা হৈছে যে ৰাংসাপাৰা গাঁওখন জলমলীয়া বানপানীৰ ফলত হোৱা বিপৰ্যয়ৰ সন্মুখীন হৈছিল আৰু জিয়ান ভূমিস্খলনৰ ফলত ধ্বংস হৈছিল ইয়াত কোৱা হৈছে ইয়াত তিনটা ষ্টেটমেন্ট দিয়া হৈছে এটা কোৱা হৈছে যে ৰাংসাপাৰা গোৱালপাৰা যিটো ৰাংসাপাৰা ভিলেজটো যে ক্লিনেষ্ট ভিলেজ বুলিও কোৱা হৈছে এফালে জিয়ান যিখন ভিলেজটো ডিমা হাছাত আছে সেইটো আমাৰ আটাইতকৈ পৰিষ্কাৰ ঠাই বুলি স্বীকৃতিপ্ৰাপ্ত হৈছে কিন্তু কোৱাৰ কাৰণটো কি যে ইয়াত কোৱা হৈছে যে ৰাংসাপাৰাত প্ৰথমতে কোৱা হৈছে যে ৰাংসাপাৰা আটাইতকৈ পৰিষ্কাৰ গাঁও হৈছে মূল্যায়ন কৰা হৈছে এটো ঠিক কিন্তু জিয়াংখন কিহৰ কাৰণে কৰা হৈছে যে তাত যিসকল লোক আছিলে 25 বছৰৰ 25 প্লাস যিসকল লোক আছিলে বেছিভাগ লোক কি হ'ল মেট্ৰিক পাছ কৰা আছিলে নেক্সট কি কোৱা হৈছে যে ৰাংসাপাৰা গাঁওখন কি হৈছিলে যে কিছুমান ধৰক বানপানীৰ ক্ষেত্ৰত কি কৰা হৈছিলে মানে ধ্বংস হৈছিল আৰু আকৌবাৰ ঠিক ভাল হৈছে তাৰ পিছত জিয়ন ঠাইখন কি হৈছিলে যে ভূমিস্খলনৰ ফলত কি হৈছিলে ঠাইখন ধ্বংসৰ ফল মানে ধ্বংস হৈছিলে তে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লওক ইয়াৰ শুদ্ধ উত্তৰটো চাই লওক কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অনলি 1 মানে এক নম্বৰ অপচনটো যেটো আছে হেতু আমাৰ শুদ্ধ হ'ব কি কোৱা হৈছে যে ৰাংসাপাৰা গাঁও অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হয় গাঁও হিচাপে স্বীকৃতি লাভ পাইছে আৰু যিয়ে নেকি সম্প্ৰদায়ৰ নেতৃত্ব অনাময় প্ৰচেষ্টাক প্ৰতিফলিত কৰে আনহাতে কি কৰা হৈছে জিয়ান শৈক্ষিক অৰ্হতা আৰু প্ৰাকৃতিক দুৰ্যোগ আনুষ্ঠানিকভাৱে নথিভুক্ত কৰা হোৱা নাই যে
যেটো স্টেটমেন্ট মানে কি জ্ঞানৰ ক্ষেত্ৰত যেটো স্টেটমেন্ট দিয়া হৈছে সেই স্টেটমেন্টটো ভুল আছিল কিন্তু ৰাংসা কৰাৰ ক্ষেত্ৰত এই স্টেটমেন্টটো কি আছিল শুদ্ধ আছিল সেইকাৰণে অপচন 1 টো আমাৰ কাৰণে কি হয় শুদ্ধ উত্তৰ হয় ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাই লও কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট এবাউট অইল ইন আসাম আপোনালোকৰ কিন্তু এক্সামৰ কাৰণে অইলৰ ওপৰত কিন্তু অকমান ভালকে চাব লাগিব ইয়াত মেইনছৰ কাৰণে হওক বা প্ৰিলিমছৰ কাৰণে হওক এইটো অইলৰ ওপৰত অকমান চাই যাব যে প্ৰথমে অইলটো আমাৰ কোড ডিফাইন কৰা হৈছিল বা কোনখন ঠাইত আমি প্ৰথমে তেল গুদানগৰ বুলি আমি ক'ব পাৰো বা কিমান চনত স্থাপন কৰা হৈছিল এইবোৰ অকমান চাব লাগিব ঠিক আছে তে প্ৰথম স্টেটমেন্টত কি দিয়া হৈছে যে আসাম ইজ home to India's first oil refinery established at Digboi in 1901 etu huddha hobone next ki koa hoise the major oil producing district in Assam include Jorhat Dibrugarh but not Tinsukia thik ase next ki koa hoise the Assam oil field contributed over 50% of India total crude oil production কোনটো শুদ্ধ হ'ব লাস্ট কি কোৱা হৈছে অইল ইন্ডিয়া লিমিটেড হ্যাজ দা হেডকোয়ার্টার ইন দুলিয়াজান আসাম এই ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অইলৰ ক্ষেত্ৰত আহকচোন চাই লও শুদ্ধ উত্তৰটো হ'ব অপচন বি অপচন বি কি কোৱা হৈছিল অপচন বি কি কোৱা হৈছিল 1 আৰু 4 তাৰ মানে 1 নম্বৰটো আমাৰ শুদ্ধ হ'ব যে Assam is home to India's first oil refinery established কেতিয়া কৰা হৈছিল ডিগবৈত কৰা হৈছিল আৰু কিমান চনত কৰা হৈছিল 1901 চনত কৰা হৈছিল তাৰ পিছত অপচন 4 এটো Oil India Limited has the headquarter code আছে আমাৰ দুলিয়াজান আসাম next question to চাই লও based on the 2011 census data here is a list of major town in Assam addressed in descending order of their urban population selected correct sequence ইয়াত কেটামান স্টেটমেন্ট দিয়া হৈছে যে 2011 চনৰ কারেক্ট এটা কি কৰি সিকোয়েন্স এটা মিলাব লাগিব কোনটো সঠিক হয় হেতু আমাৰ উলাব লাগিব ইয়াত প্ৰথম স্টেটমেন্টটো দিয়া হৈছে তিনসুকিয়া তেজপুৰ যোৰহাট ডিব্ৰুগড় সেকেন্ডটো দিয়া হৈছে ডিব্ৰুগড় তেজপুৰ যোৰহাট তিনসুকিয়া থার্ড দিয়া হৈছে ডিব্ৰুগড় তিনসুকিয়া যোৰহাট তেজপুৰ আৰু লাস্টটো দিয়া হৈছে ডিব্ৰুগড় যোৰহাট তিনসুকিয়া তেজপুৰ তাৰ মানে কি কৈছে যে 2011 চনৰ যেটো আমাৰ সেন্সাস হৈছিল হেতু তথ্য অনুসৰি অসমৰ প্ৰধান চহৰসমূহ নগৰীয়া জনসংখ্যাৰ অৱনতি ক্ৰমত সজাব লাগে ঠিক আছে তে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিব্ৰুগড় যোৰহাট তিনসুকিয়া এণ্ড তেজপুৰ according to the 2011 census Dibrugarh had the highest urban population among the listed towns, followed by Jorhat, Tinsukia, and Tezpur. This sequence reflected the urban growth and demographic concentration in Upper Assam in economic hubs. Etu hobo amar shuddho uttor. Ta ajir class tu yate samaপ্ত korilu. Dhonnobad.